আসসালামু আলাইকুম, নমস্কার। আজি আমি বাগদি আঞ্চলিক হাবিজা কারিকৰী প্ৰতিষ্ঠান প্ৰাংগণত, এইটো আমাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত বৰপেটা জিলাত পৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টি বাগদি আঞ্চলিক হাবিজা কাৰিকৰী প্ৰতিষ্ঠানত আমি ভাৰতবৰ্ষৰ ৮০তম স্বাধীনতা দিৱস আজি আমি উদযাপন কৰিলোঁ, আলহামদুলিল্লাহ। আৰু আজি এই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আমি বহুত অন্তৰত শান্তি পাইছোঁ। তাৰে এক নম্বৰ কাৰণটো হৈছে, আজি আমি প্ৰায় ৮০ বছৰ আগত আমি গোলামৰ জিন্দগীৰ পৰা মুক্তি পাইছিলোঁ। আৰু সেইটো পতাকাৰ তলত আজি আমি মাদ্ৰাছা প্ৰাংগণত আমাৰ এলেকাৰ বিশিষ্ট মুৰব্বীসকলৰ উপস্থিতিত আজি আমি এই প্ৰগ্ৰামটো কৰিবলৈ সক্ষম হৈছোঁ, আলহামদুলিল্লাহ। আমাৰ বাগদি ৰঙিয়া গাঁও পঞ্চায়তৰ সন্মানী সভাপতি চাহাব মোৰ লগতে আছে, তেওঁ উপস্থিত হৈছিলে। আমাৰ বাগদি মাদ্ৰাছাৰ প্ৰাক্তন সভাপতি তথা বাগদি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰিন্সিপাল ছাৰ মাননীয় লিয়াকত আলী আহমেদ ডাঙৰীয়া তেওঁ উপস্থিত আছিলে। আৰু আমাৰ আদি কৰি বাগদি গাঁৱৰ বিশিষ্ট মুৰব্বীসকলে আমালোকৰ লগত উপস্থিত হৈছে। আমি সকলোৱে মিলিজুলি একলগ হৈ এক ভাতৃত্ববোধৰ সৈতে মহব্বতৰ সৈতে আজি আমি পতাকা উত্তোলন কৰিছোঁ, আলহামদুলিল্লাহ। আৰু মই আপোনালোকৰ জৰিয়তত এটা কথা গোটেই অসমবাসী তথা ভাৰতবাসীক আমি এই মেছেজটো দিব বিচাৰিছোঁ। আমি সোণৰ অসম, সোণৰ ভাৰতবৰ্ষ আমি বিচাৰিছোঁ। হিন্দু মুছলমানৰ লগত, জৈন, পাহাৰী, বাঙালী, ইহুদী, মাজুচী, বড়ো, ট্ৰাইবেল, ৰাভা, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যাতে অসম তথা ভাৰতবৰ্ষৰ মাটিত কিয়ামতলৈকে ভাতৃত্ববোধৰ সৈতে যাতে চলিব পাৰোঁ, এই তৌফিক যাতে ওপৰৱালা আল্লাহ পাকে ঈশ্বৰে ভগৱানে আমাক দান কৰে, আমি দোৱা কৰিছোঁ। আমাৰ বহুত ভাল লাগিছে, ধন্যবাদ। ইনশাআল্লাহ আমাৰ মাননীয় প্ৰেচিডেণ্ট সাহেব আছে, তেওঁ দুই এষাৰ কথা ক'ব বুলি মই